ভোট গোটোৱাতকৈ ভোট ভঙাৰহে অভিযোগ মন্ত্ৰীৰ বিৰুদ্ধে ২৪ ঘণ্টাই বিজেপি কৰিছে খাওঁতে খোওঁতেও বিজেপিৰ কথাকেই ভাবিছে অথচ সকলোৱে তেওঁৰহে দোষ দেখিছে আনক অনুশাসন শিকাবলৈ গৈ বিপদত মন্ত্ৰী জয়ন্ত বিশ্বৰ সৰ্ববৃহৎ দলটোত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অশান্তি অনুশাসন থকা দল হিচাপে জনাজাত বিজেপিত হঠাতে সৃষ্টি হৈছে অনুশাসনহীনতাৰ কোনোবা জ্যেষ্ঠ নেতাই যদি ক্ষোভ উজাৰিছে বুমৰ সন্মুখত কোনোবাই ক্ষোভ উজাৰিছে ছ'চিয়েল মিডিয়াত মুঠতে দিন বাগৰিছে মানে বিজেপিত বাঢ়িছে অশান্তি বিজেপিয়ে যদি দললৈ তেওঁ আগবঢ়োৱা অৱদানক লৈ ফটাঢোল কোবাইছে পুৰণি বিজেপিয়ে আকৌ বিজেপিৰ মুখৰ কথাত ভোট কমা বুলি মুখ্যমন্ত্ৰীক অভিযোগ দিছে মুঠতে অভিযোগ প্ৰতি অভিযোগৰ অন্ত নাই এতিয়া বিজেপিত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিগত 7 মেত বৰ্তমানৰ চৰকাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ঋণ লৈ ফ্লাইঅভাৰ সজাটো প্ৰকৃত উন্নয়ন বুলি ক'ব নোৱাৰি বুলি মন্তব্য কৰিছিল অশোক শৰ্মাই ইয়াৰ পূৰ্বেও অযোগ্যজনৰ হাতত ক্ষমতা পৰা বুলি কটাক্ষ কৰিছিল অশোক শৰ্মাই ইয়াতেই খৰ্গহস্ত হৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোনে কিমান সময় বিজেপিত দিছে তাৰ হিচাপৰ বিষয়টো উল্লেখ কৰিলে লগতে উল্লেখ কৰিলে যে এনেকুৱা উদ্ভট আচৰণ কৰা অনুশাসনহীন লোকক অনুশাসন শিকাব লাগিব সেয়ে তেনে লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে অনুশাসনটো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব বছৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছো তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব জয়ন্ত মল্ল বৰুৱাই এনেদৰে আনক অনুশাসন শিকোৱা সন্দৰ্ভত মন্তব্য দিয়াৰ 24 ঘণ্টা পাৰ নহলেই এইবাৰ জয়ন্ত মল্লৰ বিৰুদ্ধে অভিযোগ আনিলে বিজেপিৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অৱশ্যে অভিযোগটো দিব লাগিছিল দলৰ সভাপতিক কিন্তু তেওঁ এইবাৰ অভিযোগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযোগো আকৌ এলাপেচা নহয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লক মুখ বন্ধ কৰাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীক কাৰণ মৃণাল শইকীয়াৰ মতে কেৱল জয়ন্ত মল্ল বৰুৱাৰ বাবে যথেষ্ট সংখ্যক ভোট কমিছিল বিগত লোকসভাত উল্লেখযোগ্য যে যিগৰাকী মন্ত্ৰীক ভোট বঢ়াবৰ বাবে বিশেষ দায়িত্ব দিছিল গুৱাহাটী আৰু যোৰহাটত সেই গৰাকীৰ বাবে ভোট কমা বুলি কোৱাটো এক গুৰুত্বপূৰ্ণ বিষয়ৰূপে প্ৰতিপন্ন হৈছে আনহাতে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে বৰ্তমানৰ দলীয় কথা বতৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰে বিগত 26 এপ্ৰিলত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা ৰাজেন গোহাঁয়ে তেওঁৰ লগতে দলৰ কৰ্মীসকলো অসন্তুষ্ট বুলি ব্যক্ত কৰিছিল ৰাজেন গোহাঁয়ে আনকি এনেকুৱা কাৰ্যপন্থাৰে বিজেপি জয়ী হোৱাৰ বিষয়টোতো কিছু সন্দেহ আছে বুলি প্ৰকাশ কৰিছিল ৰাজেন গোহাঁইৰ এই মন্তব্যত খঙত অগ্নিশৰ্মা হৈছিল মুখ্যমন্ত্ৰী নিজেই মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ ক্ষতি হ'ব পৰা মন্তব্য দিয়াৰ বাবে দলৰ সভাপতিয়ে কঠোৰ ব্যৱস্থা লোৱা উচিত বুলি উল্লেখ কৰিছিল ইয়াৰ পিছতেই নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই অশোক শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিলে বিভিন্ন অভিযোগ বছৰটোত 5 দিন দলক সময় দিয়া মানুহৰ একো গুৰুত্ব নাই বুলি জয়ন্ত মল্ল বৰুৱাই ক্ষোভ উজাৰিছিল দলৰ পুৰণি কৰ্মীৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যৰ পিছতে এইবাৰ গৰজি উঠিল খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীক জয়ন্ত মল্লৰ মুখ বন্ধ কৰাৰ আহ্বান জনালে সামাজিক মাধ্যমত জয়ন্ত মল্লৰ সংবাদমেলৰ মন্তব্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীক তেওঁৰ বাবেই এইবাৰ বহু ভোট হেৰুৱাবলগীয়া হোৱা বুলি উল্লেখ কৰিলে অৱশ্যে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ফেচবুক আপডেটৰ পিছতেই পুনৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্লৰ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় মোৰ কাৰণে ভোট ভাঙিছে না নাই সেই কথা স্পষ্ট হ'ব অহা 4 জুনত মোৰ সমষ্টিত 25% মুছলমান মই যদি 70,000 ভোট দিয়াব পাৰো আৰু তেওঁৰ সমষ্টিত মুছলমানৰ জনসংখ্যা 6% আৰু 6% মুছলমান থকা অৱস্থাত তেওঁ 30,000 ভোট তেওঁৰ প্ৰাৰ্থীগৰাকীক দিয়াই সেইটো কেনেকুৱা কথা হ'ব তেওঁ লাখৰ ওপৰত ভোট দিয়াব পৰাটোহে তেওঁৰ ক্ৰেডিট অৱশ্যে মন্ত্ৰীগৰাকীয়ে মৃণাল শইকীয়াই নিশা 8 বজাতহে পোষ্ট দিয়া বুলিও কটাক্ষ কৰিবলৈ নিদিলে তেখেতে কৈছে যে মোৰ কাৰণে কাৰোবাৰ বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিৰ বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80,000 ভোটত লিড ল'ম
মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে। এতিয়া তেওঁ 1.5 লাখ ভোটত লিড ল'ব পাৰিব নে নাই, তেওঁ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ এই ধৰণৰ জনপ্ৰিয়তা আছে নে নাই, মই কেম্পেইনিং কৰি সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰাত তেওঁৰ তাত বেছি ভোট। এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই, মাত্ৰ 2 দিন গৈছোঁ। 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ, তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে। সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান, মোৰ 25% মুছলমান মানুহ, তেওঁ কিমান বেছি ভোট দিলে। মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল, 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব। এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী, দৰং, ওদালগুৰি আৰু বৰপেটা, এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিলোঁ। 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ, মই দলটোক কাম কৰিব পাৰোঁ, তেতিয়াহ'লে পৰ্যালোচনা কেনেকৈ হ'ব। ইলেকশ্যনৰ পিছত আমি গৈ পৰ্যালোচনা কৰিম 4 জুনত। আৰু আগতে আমাৰ এজন বিধায়কে কৈয়ে থৈছে যে মৃণাল শইকীয়াই 8 PM-ৰ পষ্টটো খুব বেছি চাব নালাগে, বৰ গুৰুত্ব দিব নালাগে। সেইটো আগতে এজন বিধায়কে কৈ থৈছে, তেওঁ 8 PM-ত এটা পষ্ট দিয়ে আৰু 8 PM বুলি পষ্ট দিয়ে, সেইটোত বহুত গুৰুত্ব দিব নালাগে বুলি 8 PM-তে দিছে। মই সেইকাৰণে বহুত বেছি গুৰুত্ব দিয়া নাছিলোঁ, আপোনালোকে সোধা কাৰণে ক'লোঁ। মই সেইকাৰণে নাজানো, মোক এজন আমাৰ আগৰ সতীৰ্থ বিধায়কে কৈ থৈছিলে যে 8 PM-ৰ পষ্টটোত তেওঁক বেছি গুৰুত্ব দিব নালাগে। আজি মোৰ পষ্টটো 8 PM-তে দিছে, সেইকাৰণে মই গুৰুত্বই দিয়া নাছিলোঁ। আজি আপোনালোকে সোধা কাৰণে